সকলোকে খেল জগতৰ আজিৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। বিশ্ব ফুটবলৰ ব্লেক ডায়মণ্ড বুলি কাক কোৱা হয়? উত্তৰ লিওনিডাছ দা চিলভাক কোৱা হয়। ফুটবলৰ কলা মুকুতা বা ফুটবলৰ ৰজা বুলি কাক কোৱা হয়? উত্তৰ পেলেক কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, পেলেৰ প্ৰকৃত নাম কি? উত্তৰ এডছন এৰাণ্টিছ দা নেচিমেণ্ট। ফুটবলৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1863 চনৰ 19 ডিচেম্বৰত। পৰৱৰ্তী প্ৰশ্ন, ফুটবলৰ জন্ম কোনখন দেশত হৈছিল? উত্তৰ ইংলেণ্ডত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ফুটবলক আন কি নামেৰে জনা যায়? উত্তৰ ছকাৰ নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ফুটবলৰ সৰ্বোচ্চ পৰিচালনা সংস্থাটোৰ নাম কি? উত্তৰ ফিফা আন্তৰ্জাতিক ফুটবল ফেডাৰেশ্যন। পৰৱৰ্তী প্ৰশ্ন, ফুটবল খেলক কেতিয়া অলিম্পিক খেলত অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰ 1896 চনত। পৰৱৰ্তী প্ৰশ্ন, এখন ফুটবল খেলত সাধাৰণতে কিমান সময় প্ৰয়োজন? উত্তৰ 90 মিনিটৰ প্ৰয়োজন। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ ভিতৰত সৰ্বাধিক গ'ল দিয়া ফুটবল খেলুৱৈজনৰ নাম কি? উত্তৰ ব্ৰাজিলৰ পেলে। পৰৱৰ্তী প্ৰশ্ন, বিশ্বকাপ ফুটবলত সৰ্বাধিক গ'ল কৰা খেলুৱৈজনৰ নাম কি? উত্তৰ জাৰ্মানীৰ মিৰাস্লাভ ক্লোজ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ফুটবল বিশ্বকাপ কেতিয়া খেলা হৈছিল? উত্তৰ 1930 চনত উৰুগুৱেত। পৰৱৰ্তী প্ৰশ্ন, 2026 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা কোনটো? উত্তৰ ডুৰাণ্ড কাপ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ফুটবল দলৰ প্ৰথম কেপ্টেইন কোন আছিল? উত্তৰ তালিমেৰিন আও। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাব কোনটো? উত্তৰ মোহন বাগান। পৰৱৰ্তী প্ৰশ্ন, সুব্ৰত কাপ কোন খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেলৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন, বাইচুং ভুটিয়া কোন খেলৰ সৈতে জড়িত? উত্তৰ ফুটবল খেলৰ সৈতে জড়িত। পৰৱৰ্তী প্ৰশ্ন, ফ্ৰান্স, ইটালী, ইজৰাইল, মৰিছাছ, মংগোলিয়া, হাইটি, পলেণ্ড আৰু আদি দেশৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰ ফুটবল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম বিশ্বকাপ ফুটবল ট্ৰফী কোন দেশে জয় কৰিছিল? উত্তৰ উৰুগুৱে। পৰৱৰ্তী প্ৰশ্ন, বিশ্বকাপ ফুটবল ট্ৰফী বৰ্তমানলৈকে সৰ্বাধিক বিজেতা দেশ কোনখন? উত্তৰ ব্ৰাজিল। পৰৱৰ্তী প্ৰশ্ন, 2022 চনৰ বিশ্বকাপ ফুটবল ট্ৰফী কোন দেশে জয় কৰিছিল? উত্তৰ আৰ্জেণ্টিনাই। পৰৱৰ্তী প্ৰশ্ন, ফিফা কোন চনত গঠন কৰা হৈছিল? উত্তৰ 1904 চনত। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেণ্টৰ আয়োজক দেশখনৰ নাম কি? উত্তৰ উৰুগুৱে। পৰৱৰ্তী প্ৰশ্ন, ফুটবল খেলৰ দুটা গ'লপোষ্টৰ মাজৰ দূৰত্ব কিমান? উত্তৰ 4 য়াৰ্ড। পৰৱৰ্তী প্ৰশ্ন, কোন চনত মহিলা ফুটবল টুৰ্ণামেণ্ট অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ 1996 চনত। পৰৱৰ্তী প্ৰশ্ন, ফুটবল খেলত কিমানজন অতিৰিক্ত খেলুৱৈ থাকে? উত্তৰ 3 জন। পৰৱৰ্তী প্ৰশ্ন, ফুটবল খেলত প্ৰত্যেকটো দলত পেনাল্টি শ্বট আউটৰ বাবে কেইটা বল দিয়া হয়? উত্তৰ 6টাকৈ দিয়া হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম ফুটবল টুৰ্ণামেণ্টখন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1888 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ঠাইক ভাৰতীয় ফুটবলৰ মক্কা বুলি কোৱা হয়? উত্তৰ কলকাতাক। পৰৱৰ্তী প্ৰশ্ন, অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন কোন চনত স্থাপিত হৈছিল? উত্তৰ 1937 চনত। পৰৱৰ্তী প্ৰশ্ন, অটোগল মানে কি? উত্তৰ অটোগল মানে আত্মঘাতী গ'ল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম ফুটবল লীগ কোনখন? উত্তৰ ফিলিপছ নেশ্যনেল ফুটবল লীগ। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকত হেট্ৰিক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় ফুটবল খেলুৱৈজনৰ নাম কি? উত্তৰ নাভেলি ডিচুজা। পৰৱৰ্তী প্ৰশ্ন, বাৰ্চিলোনা ফুটবল ক্লাব কোন দেশত আছে? উত্তৰ স্পেইনত আছে। পৰৱৰ্তী প্ৰশ্ন, কোনজন ফুটবলাৰক ষ্টেডিয়ামৰ দেৱতা বুলি কোৱা হয়? উত্তৰ ব্ৰাজিলৰ পেলেক। পৰৱৰ্তী প্ৰশ্ন, আন্তৰ্জাতিক প্ৰতিযোগিতাত সোণালী গ'ল কৰা প্ৰথম ফুটবলাৰজনৰ নাম কি? উত্তৰ অলিভাৰ বিয়েৰহফ। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ প্ৰাচীনতম ফুটবল টুৰ্ণামেণ্টখনৰ নাম কি? উত্তৰ FA কাপ। পৰৱৰ্তী প্ৰশ্ন,
কেতিয়াৰ পৰা বিশ্বকাপ ফুটবলত প্ৰতীক চিন ব্যৱহাৰ কৰা হয় উত্তৰ 1966 চনৰ পৰা পৰৱৰ্তী প্ৰশ্ন ব্ৰাজিল আৰু হাংগেৰীৰ মাজত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টখনৰ নাম কি উত্তৰ বেটল অফ বাৰ্ণ পৰৱৰ্তী প্ৰশ্ন ব্লেজ দ্য অটোবায়োগ্ৰাফি নামৰ আত্মজীৱনীখন কোনগৰাকী প্ৰসিদ্ধ ফুটবলাৰ উত্তৰ জৰ্জ বেষ্টৰ লিটল বাৰ্ড কোনগৰাকী ব্ৰাজিলিয়ান ফুটবলাৰৰ উপনাম উত্তৰ গাৰিনছাৰ পৰৱৰ্তী প্ৰশ্ন ফুটবলৰ মৌলিক নিয়মবোৰ কোনে প্ৰস্তুত কৰিছিল উত্তৰ জে.চি. থ্ৰিঙে পৰৱৰ্তী প্ৰশ্ন কোন দেশৰ ফুটবল দলৰ উপনাম এজুৰি উত্তৰ ইটালীৰ পৰৱৰ্তী প্ৰশ্ন প্ৰথম আন্তৰ্জাতিক ফুটবল খেলখন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1872 চনত পৰৱৰ্তী প্ৰশ্ন প্ৰথম আন্তৰ্জাতিক ফুটবল খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল উত্তৰ ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত পৰৱৰ্তী প্ৰশ্ন কোনজন ব্ৰাজিলিয়ান ফুটবলাৰক বাচ্চাৰ অফ লিয়ন উপনামেৰে জনা যায় উত্তৰ ৰিবাৰ্ট ৰিভেলিনক পৰৱৰ্তী প্ৰশ্ন বিশ্বকাপ ফুটবলত ৰঙা কাৰ্ড পোৱা প্ৰথম খেলুৱৈগৰাকী কোন আছিল উত্তৰ চিলিৰ কাৰ্লছ কাৰ্জেলি পৰৱৰ্তী প্ৰশ্ন কোন চনত বিশ্বকাপ ফুটবলৰ ট্ৰফিটো চুৰি হৈছিল উত্তৰ 1969 চনত আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ বিশ্বকাপ ফুটবল ইতিহাসত জ্যেষ্ঠতম গ'ল স্কৰাৰ গৰাকীৰ নাম কি উত্তৰ কেমেৰুনৰ ৰজাৰ মিল্লা সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ ধন্যবাদ